আৰামতো জুবিন ক্ষেত্ৰলৈ আমি আহিলো। আজি আমি এটা প্ৰেছ বাইটত দেখিলো মুখ্যমন্ত্ৰীয়ে কৈছে যে ইয়ালে আহি কোনেও ৰাজনীতি কৰিব নালাগে। আমি কেতিয়াও জুবিন গাৰ্গক লৈ কস্মিন কালেও আমি ৰাজনীতি কৰা প্ৰশ্নই নুঠে ইয়াতে। জুবিন গাৰ্গ কেৱল কংগ্ৰেছৰ নহয়, বিজেপিৰ নহয়, জুবিন গাৰ্গ 3,60,00,000 মানুহৰ হিয়াত জুবিন গাৰ্গ আছে। তেওঁলোকে কৈছে যোনে ৰাজনীতি কৰে তেওঁলোকে জুবিন ক্ষেত্ৰ যাব নালাগে। তেওঁ তৃতীয়বাৰ মুখ্যমন্ত্ৰী হৈ আহিব, 1000 বাৰ আহিম, লাখ বাৰ জুবিন ক্ষেত্ৰত আহিম। যেতিয়ালৈকে জুবিন গাৰ্গক হত্যা কৰা কালপ্ৰিট দৃষ্টান্তমূলক শাস্তি নাপাব, ধৰা নপৰিব, তেতিয়ালৈকে 1,00,000 বাৰ নহয়, নিযুত বাৰ, কোটি বাৰ জুবিন ক্ষেত্ৰত আমি আহিম। আমাক কোনেও বাধা দিব নোৱাৰে। ইয়াত ৰাজনীতিৰ কথা কৈ পেলাই আপুনি অপদস্থ কাকো নকৰিব। আৰু মই জুবিনৰ অনুৰাগীসকলকো বিনম্ৰতাৰে হাতযোৰ কৰি অনুৰোধ কৰিছো, কেৱল জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে জুবিন গাৰ্গে ন্যায় নাপায়। জুবিন গাৰ্গে ন্যায় পাবলৈ হলে জুবিন গাৰ্গক পৰিকল্পিতভাৱে কোনে নি ছিংগাপুৰত হত্যা কৰিলে এই হত্যাকাৰীক তদন্ত কৰি আনিবলৈ হলে তেতিয়াহলে ৰাজনৈতিক দলৰ হস্তক্ষেপ তাত লাগিব। যিদিনাখনৰ পৰাই জুবিন অনুৰাগীসকলে কলে যে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব, আমি যেতিয়া পিছত কথাবিলাক কোৱা বন্ধ কৰিলো, জুবিন গাৰ্গক মুখ্যমন্ত্ৰী আৰু এই বিজেপিৰ ভুৱা অনুৰাগীসকলে দ্বিতীয়বাৰৰ কাৰণে হত্যা কৰা আৰম্ভ কৰিলে। জুবিন গাৰ্গৰ কথাটো বিলুপ্ত পথলৈ তেওঁলোকে নি থাকিবৰ কাৰণে এক পৰিকল্পনা কৰিছে আৰু সেয়ে কৈছে যে ৰাজনীতি কৰাসকল তাত নাযাব। তেওঁ আজি কৈছে যে তাত মাটি কোনে দিছে। মই মুখ্যমন্ত্ৰীক আজি জুবিন ক্ষেত্ৰৰ পৰা সুধিছো, আপোনাৰ সাধ্য নাই। জুবিন গাৰ্গ সেইজন মানুহ, জুবিন গাৰ্গক মাটি দিবলৈ আপুনি বাধ্য, দিবই লাগিব। কাৰণ জুবিন গাৰ্গ আলাপচা এজন শিল্পী নাছিলে, মাটিৰ লগত গোন্ধ থকা, অসমৰ প্ৰত্যেকজন মানুহৰ হিয়াত থকা এজন জুবিন গাৰ্গ। আপুনি ক্ৰেডিট নলব যে জুবিন গাৰ্গক আপুনি জুবিন ক্ষেত্ৰৰ মাটি দিছে। জুবিন গাৰ্গৰ অধিকাৰ এইখিনি। জুবিন গাৰ্গক লক্ষ লক্ষ মানুহে সংগ দিছে আৰু আপুনি উপায়ন্তৰ হৈ আপুনি মাটি দিবলৈ বাধ্য হৈছে। আপুনি কৈছে মই বাৰে বাৰে কৈছো, আপুনি বাৰে বাৰে নহয়, আহি থাকক, আপোনাক আহিবলৈও আমি মানা কৰা নাই, সকলো আহক। জুবিন ক্ষেত্ৰত সকলোৰে অধিকাৰ আছে। কিন্তু যি পৰ্যন্ত জুবিন গাৰ্গক পৰিকল্পিতভাৱে ছিংগাপুৰত নি পানীত ডুবাই হত্যা কৰা হল, যি পৰ্যন্ত সেই ষড়যন্ত্ৰকাৰীক আমি উলিয়াব নোৱাৰিম, তেতিয়ালৈকে জুবিন ক্ষেত্ৰত 100 বাৰ নহয়, লাখ বাৰ নহয়, কোটি বাৰ আমি আহি থাকিম। আমাক কোনেও বাধা দিব নোৱাৰিব। সেয়ে অসমৰ ৰাইজক কৈছো, জুবিন গাৰ্গক লৈ ৰাজনীতি কোনেও কৰা উচিত নহয় আৰু জুবিন ক্ষেত্ৰত সকলো আহক। জুবিন গাৰ্গক জীয়াই ৰাখিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ প্ৰৰোচনাত ভৰি নিদিবৰ কাৰণে সকলোকে আহ্বান জনাইছো। জয় জুবিন গাৰ্গ।